তো ৰাইজ দেখিছেনে আজি ৰাতিপুৱা মানে উঠে মিহিৰে মানে বুকিং কৰি থৈছিলে আমাৰ কাৰণে হেল্থ ইঞ্চুৰেঞ্চৰ ফালৰ পৰা দুইটাৰে মানে ফুল বডি চেকআপ আছিলে তো মিহিৰে ব্লাড দিলে তাৰ আগতে মই দিলোঁ তো এইবিলাক মানে মই মানে অকল কৈছিলোঁ মোৰ এটাই মানে টেষ্ট কৰাব মন আছিলে সেইটো কৰাম বুলি বাট সি মানে গোটেই হেল্থ ফুল বডি কৰি পিনে এগাল টেষ্ট লৈ গ'ল ৰে বাপৰে ৰাতিপুৱা আৰু আমাৰ এগালমান ব্লাড চাড দি পিনে চাহ খালোঁ অ' মা দেখিছেনে মোৰ এইফালে ফুলা ষ্টাৰ্ট হৈ গৈছে আৰু এইফালে ল'ৰাৰ উৎপাত দেখিছেনে বটলটো মানে দলিয়াই দিছে কেমেৰাটো অন কৰাৰ লগে লগে একদম आपके जैसे ही होगा क्या कैमरे को पसंद नहीं है बोले नहीं बोले सर जो हिला रहे हैं बेबी तो খোৱা হৈ গ'ল তাৰো খোৱা হৈ গ'ল ভাবিলোঁ ব্লগটো কণ্টিনিউ কৰোঁ সি বটলটোৱে দলিয়াই দিলে খং উঠি গ'ল মোৰ ভাঙি যাব তোমাৰ বটল কান্ধা ডান্স দেখিছেনে মিউজিক আহিবই নাপায় টিভিত এইফালে ডান্স পুৰা একদম বাহ ডান্স আৰু এইফালে দেখিছেনে মোৰ হাতখন ফুলাই দিলে মোৰ সদায় এনেকুৱাই হয় কি হ'ব মিহিৰ আৰু মই দুইজনেই কৰিলোঁ টেষ্ট বেবি টোপনিৰ পৰা উঠিয়ে গান লগাই দিছোঁ পুৰা একদম জোচ পাকঘৰৰ আধা বাচন পেলালে আৰু মিহিৰে ৰুমৰ দৰ্জা খুলিবই নাপায় তাৰ আগতে এইটো চাওক কিবা মস্কা মাৰিছে নাচা ধুনু নাচা নাচা সি মানে আমাৰ নাচি ভাল পায় তো গাইজ এতিয়া আমি যাব ওলাইছোঁ ডিমাৰ্ট খাই লৈ থলোঁ দুপৰীয়াৰ কানাই যি ডিষ্টাৰ্ব দিছে খোৱাৰ টাইমত মই মিহিৰক কৈ আছোঁ মানুহ ট্ৰমা হৈ যাব মানে যেনেকুৱা ডিষ্টাৰ্ব কৰিছে কেতিয়াবা যদি পাগল ছাগল হৈ যায় আৰু মিহিৰৰ দোষ নহয় আৰু এইটোৰ দোষ এইটোৰ মানে নাখায় এইটো মোৰ ভিডিঅ'টো বন্ধ কৰি দৌৰিছে কমলা টেঙা আনি দিব কৈছে মোক সি কেনেকুৱা হৈছে ন সকলোৰে এনেকুৱা নে কি জনাবচোন যদি আপোনালোকৰ ঘৰতো সৰু বাচ্ছা আছে এনেকৈ থাকেনে আমাৰ এইটোৰ নিচিনা কান্হাৰামৰ নিচিনা এইটো সি মানে এতিয়া নতুন কাপোৰ পিন্ধিছে সি খালি যায় এইটো দেখিছেনে গৈছে ক'ত যাবা চাবচোন দৰ্জা খুলিব গৈছে সি দৰ্জা মা সেইটো ক'ত আছ কোনে দেখাইছিল তাতে লৰবা লাগে বুলি তাতে মানে আমাৰ চুৰ একটো অলপ বহুতখিনি টাইট হয় বাই চান্স যদি সি কোনোবা দিনত খোলে ন মাথা ভাঙি থাকিব তাৰ আৰু সি কেতিয়াবা দেখিছে কোনোবাই কিবা খোলা আৰু সি যাই তাতে বহি লৈছে মিহিৰৰ জোতা পিন্ধিব সি এতিয়া তোমাৰ জোতা ক'ত তোমাৰ ক'ত দেদাৰ জোতা পিন্ধা নেকি তুমি নিজে পিন্ধা কৈ আহোঁ ৰ'ব ডিমাৰ্ট তাতেও আজিকালি ডিমাৰ্টখন হৈছে দূৰ বহুত দূৰ আৰু গাইজ ডিমাৰ্টৰ পৰা আহিলোঁ আহি পাই পিনে এইফালে এইটো কাপোৰ চাপোৰ চেঞ্জ নাই কৰা মই তাত লুথুৰি বনাই পিনে এইফালে চাহ ৰাখিলোঁ এইবাৰ চাহ খাব লাগিছোঁ আৰু মানে আজি জমনি কি জানেনে মানে মই ডিমাৰ্টৰ কাৰণে 3খন ঠেলি মনা প্ৰিপেয়াৰ কৰিলোঁ বাট নিবলৈ পাহৰি গ'লোঁ গোটেই বস্তুবিলাক গাড়ীত দলিয়াই আনিছোঁ আৰু আজি আমাৰ কাৰণে মুড়ি খাই ভাল পায় ন সেইকাৰণে চাওকচোন মুড়ি এক বস্তা লৈ আহিছোঁ আধা কিলো মুড়ি তো এইটো টেমা এটাত থ'ম আৰু ইয়াক একদম নিমখত এনেকৈ মিহিৰতে বঘাৰে ন তাক বঘাৰিব দিম আৰু কানাই খাব সি মানে আজিকালি মুড়ি খাই ভাল পায় আৰু মই বেছিভাগ স্পাইচি মুড়িটো অৰ্ডাৰ দিওঁ সেইটো মুড়ি খাই তাৰ অৱস্থা বেয়া হ'ব আৰু এটা বস্তু দেখাওঁ ৰ'ব আপোনাৰ লগত এয়া চাওকচোন এয়া চাওক এইটো কি জানেনে বুট কেঁচা বুট তো এইটো কেঁচা বুটটো কিবা মিহিৰতে মানে এতিয়া ছিজন হয় ন ছিজনত আহে তো সিহঁতে কিবা কৰি বনাই খায় বনাই মানে কি আৰু স্প্ৰাউটছো নহয় মানে শুকান বুটৰ নিচিনা কিবাকৈ বনাই খায় আৰু মুঠতে তো বেছিভাগ সিহঁতে কেনেকৈ বিক্ৰী কৰে ন ইয়াতে যোনে পুনেত থাকে মহাৰাষ্ট্ৰত থাকে গমে পায় তাতে একদম গছৰ ঠাৰি চাৰি চব থাকে তো এইটো ডিমাৰ্টত ভাবিলোঁ খোলা আছে তো লৈ যাওঁ কাৰণ মই বহুত দিনৰ পৰা মিহিৰক কৈ আছোঁ মোৰ খাব মন গৈ আছে বুলি তো সেইকাৰণে এইটো অ'পেন পাই লৈ ল'লোঁ আৰু মোৰ লগবিলাক কেনেকুৱা জানেনে মই আজিও মূলা আনিছোঁ দেই 20 টকা আজি 20 টকাত পাইছোঁ 4টা মূলা ৰঙা মূলা ৰ'বা মই দেখাম এই 4টা ৰঙা মূলা আৰু তাৰে পাতখিনি লৈ আহিছোঁ শাক খাবলৈ মই মানে শাক পাগলা অসমৰ মানুহ ন এইবিলাক শাক নাখালে আৰু থাকিব পাৰিবনে এইফালে এইটো সৰিয়হৰ শাকো পাইছোঁ লৈ আহিছোঁ আৰু ল'ৰাই চাওকচোন তুমি এইটো দেখাই দিয়া তুমি এইটো দেখাই দিয়া বেবী এইটো কি দেখাই দিয়া আৰু এগাল শ্বপিং কৰিলোঁ 7,500 টকা বিল উঠি মিহিৰে বেহুচ হৈ আছে
মই যে যাবই নাই এইখিনি মানে এটা বস্তু ল কিবা ভাবে ন ইমান বিল হ'ব বুলি বিলটো যেতিয়া দেখাই ন তেতিয়াহে মানে ফিল হয় ইমান বিল হৈছে নেকি এনেকুৱা ফিল হয় চব বস্তুচোন লাগেই তো এইবিলাক এতিয়া মই খালী কৰিব লাগিব চাহ তাহ খাই লৈ অলপমান এনাৰ্জি আহিব মিহিৰক কৈছোঁ তাৰ কাপোৰ চেঞ্জ কৰিবলৈ এইফালে এখন মোনা উঠাই থৈছে ক'ত কেনেকৈ আনিছোঁ মানে লাষ্টত মিহিৰে গাড়ীৰ পৰা এইবিলাক উঠাই আনিছে তো আজিকালি মোৰ ন এটা হেবিট হৈছে ৰে অলপ মিঠা খাব পৰা হৈছে এইবিলাক এক্সট্ৰা কিনি থৈ দিওঁ মানে ক'ৰবাত যদি যাওঁ ন মই ডাইৰেক্ট ঘৰৰ পৰা লৈ যাওঁ কেতিয়াবা ইমাৰ্জেঞ্চি ট্ৰিপ হ'ল ন বহুত ভোক লাগে তো এইবিলাক বহুত হেল্পফুল হয় তেনে কাৰণে পুটুককৈ মানে কেতিয়াবা নাপায় আৰু দুটা নুডলছ খোৱাৰ কাৰণে বাউল আনিছোঁ পুৰণা কেইটা লেতেৰা হৈ যোৱাৰ কাৰণে আনিছোঁ কিবা কিবি এগালমান দেখাই থাকাটো এতিয়া টাইম নাই কাৰণ নক'ব আৰু আজিকালি ময়ো মা দেখিছেনে মই এইফালে বিজি থাকোঁতে সি তেলৰ বটল ওলাইছে তই ৰাখোঁ দিয়ক দিওঁ তাক দুটামান মছলা না বেবী where is your shoe হা কান্হাই মানে তেতিয়াৰ পৰা এক পাত জোতা পিন্ধি ঘূৰি আছে আহা মই দিম আজিকালি মানে খোজকাঢ়িব পৰা হোৱাৰ কাৰণে সি জোতাও পিন্ধি ভাল পোৱা হৈছে দেই বা ব্ৰেণ্ডেড জোতা পিন্ধে ইমান সৰু বাচ্ছা ব্ৰেণ্ডেড জোতা পিন্ধে তো সি মানে এপাত জোতা পিন্ধি ঘূৰি আছে মই দিম গোসাঁই আহা মই পিন্ধি দিম মই দিম আৰু এইফালে এয়া কানা ধুনীয়াকৈ হৈ গ'ল ব্লগটো ইয়াতে শেষ কৰোঁ লগ পাম নেক্সট ব্লগত আজিৰ কাৰণে বাই